ৰাসলীলা সহযোগ কৰিছে নিউ গুড নাইট ফ্লাস্ক প্ৰভাৱশালী 2 ঘণ্টালৈকে 100% शुद्ध सरसों का तेल फॉर्च्यून कच्ची मस्टर्ड ऑयल स्वाद और सुविधा की अटूट परंपरा Life is awesome! उजाला सुप्रीम এবার মাথু কোয়া হব রাখলিলা তুমি কোয়া না এবার মাথু কোয়া মানে মই জগত খুৰাৰ ঘৰখনৰ কথা কৈছোঁ আৰু তেওঁলোকতো আপোনালোকৰ ফেমিলি ডক্টৰৰ নিচিনা অঁ ঋষিতে থকাৰ দিনৰ পৰাই চাই আছোঁ ঋষিত থকা দিনৰ পৰা মানে এতিয়া আপোনাৰ মতে ঋষি নাই মই সেইটো ক'ব বিচাৰোঁ যিয়ে নহওক অৰ্থটো কিন্তু এটাই বাকী আহোঁতে ববিতাখন সোমাব অন দা ৱে ভবা নাই নহয় মানে এতিয়া সোমোৱা হ'লে মই সোমাব পাৰিলোহেঁতেন কিয় ববিতাৰ লগত অলপ কথা আছে অলপ বুজাব লগা আছে তাইক পঢ়িবলৈ মই গোটেইখিনি কিতাপ এৰেঞ্জমেণ্ট কৰি দিছোঁ কলেজলৈ পঢ়িবলৈ মন নাই কাম কৰিব হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কি ভাল চাকৰি পাব আপুনি এইবোৰ কেনেকৈ গম পালে খুৰীক মই কালি ৰাতি দোকানত লগ পাইছোঁ তাতে ক'লে এটা কাম কৰক আপোনাৰ নাম্বাৰটো দিয়কচোন আপুনি ওলাওঁতে মোক এটা ফোন কৰিব একেলগে সোমাব পাৰে দিয়ক নাম্বাৰটো দিয়ক দিয়ক কিবা খবৰ পাইছ নেকি অঁ খবৰ ৰাখিবি অঁ হ'ব দে তই ৰাখছোন এতিয়া পিছত ফোন কৰি আছোঁ বজাৰ মোনালৈ ঘূৰি ফুৰিছ যে নহ'লে আকৌ ঘূৰি আহিলে নেকি তোক কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ বাহ আপুনি পৰা ডাইৰেক্ট তই একো নহয় দে ঘূৰি পালি একেটা কথাকে ঘূৰিও সুধিছে তোকো একেটা উত্তৰেই দিওঁ তই উলিয়াই দিলে গৌৰীক পাম নাটক কৰিছোঁ নাটক মোৰ ভাগিনজনীক গুৱাহাটীত কি কৰিলি ক গোটেই মৰাৰ কাৰণে তাইকো গুৱাহাটীত মাৰি পেলালি হা মই ৰথিন বৰা নহয় ঐ কথা নসলাবি কি কৰিলি ক মোৰ ভাগিনজনীক মাৰি পেলালি নে বিক্ৰী কৰিলি ক'লোতো মই ৰথিন বৰা নহয় তোৰ ওপৰত মই কেছ কৰিব পাৰোঁ জান মই তোৰ ওপৰত কেছ কৰিবলৈ হৈ আছো কমপ্লেইন যদি আছেই আজি কেছটোও দি দিম কণ্ডিশ্যনটো এতিয়া অলপ বেলেগ চলি আছে নহ'লে ইয়াৰ উত্তৰটো তই বেলেগকৈ পালিহেঁতেন এটা কথা মনত ৰাখিবি হাজাৰ বেয়া পালোঁ তাই মোৰ ভাগিন তাই যদি কিবা অনিষ্ট কৰিছে নহয় একেটা কথাকে মই কওঁ হাজাৰ হ'লেও তাই মোৰ বোৱাৰী তাই যদি অনিষ্ট তই কিবা কৰিছ নহয় তেনেহ'লে মোৰ ঘৰৰ সন্মুখত আহি মোক ধমকি গ'ল হাতত টকা নাই বাবে আজি সহ্য কৰিছোঁ নহ'লে ইয়াক মই ৰাস্তাত কি কৰি আছিলে নাই এনেই সিখন গাঁৱৰ মানুহ এজনৰ লগত কথা পাতি আছিলোঁ সেইজন কোন মানুহ সিখন গাঁৱত পইচা দিলে তেওঁলোক বেংকত আছে দাদাৰ হাতত টকাখিনি দিব উকিলক লগ পেলালে পালো টকাখিনি লৈ দাদা ইয়ালৈ আহিব নে উকিলৰ ওচৰলৈ যাব ঘৰলৈকে আহিব শুনকচোন এই পাত লওক
গাড়ীখন ভিতৰত ভৰাই দিব ভাগৰ লাগিছে মোৰ টকা নাথাকিলে মানুহৰ একো ভেলুৱেই নাই আগতে কথা কওঁতে ৰৈ ৰৈ গৈছিল আৰু এতিয়া আপুনি কাম এটা আছিলে ভাবিলো খবৰ এটা কৰি যাম তেন্তে আকৌ কেলে যাবলৈ ওলাইছে নাই মানে তোমালোকৰ ঘৰত তলা যে খুৰীও কৰবালৈ ওলাই গৈছে চাগে আহক চাবি মোৰ লগতে আছে আহক আহক ভিতৰলৈ বাহিৰতে বহো নেকি আহক ভিতৰলৈ ড্ৰয়িং ৰুমলৈ তোমাৰ মা দেউতাহঁত কোনো নাই এনেকুৱা ভিতৰত বহিলে পিছত তোমাৰে বদনাম হ'ব আৰু শুনিছোঁ গাঁৱত বোলে তিলটোকে তালটো কয় সেইবোৰ একো নহয় আহক আপুনি আহক হয় কওক বেবেজেলি আহিছোঁ মানে আহি আছোঁ কি চুৰ কৰিছে ধৰি লৈ আহক তাক আৰু এইটো কথা আকৌ মোক কিয় ক'ব লাগে হ'ব দিয়ক আহক বহক মই পানী এগিলাচ আনো যোৱা সুধিম নেকি এই চাই ববিতা কি বুলি ভাবে যদি ববিতাই আকৌ মোক ভুল বুজে নাই নুসুধো ছাৰ পানী লওক আপুনি বহক মই চাহ বনাওঁগে চাহ নাখাওঁ তুমি বহাচোন ক'লৈ গৈছিলে তুমি চাকৰি এটাৰ ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ তোমাৰ হাতত ফাইলটো দেখিয়ে মই গম পাইছোঁ পঢ়া এতিয়া কাম কৰাৰ প্ৰয়োজন আমাৰ ঘৰৰ প্ৰয়োজনখিনি অকল মইহে জানো ছাৰ কবিতা দাদা আহিব বুলি জোৰকৈ ভাবিহে আছোঁ নোহোৱাৰ চান্সেই বেছি মই মা দেউতাৰ বাবে দাদা হ'ব লাগিব মই থাকোঁতে মাক আনৰ ঘৰত ধান চাউল জৰা কাম কৰিবলৈ দিব নোৱাৰোঁ আপোনাকো কৈছোঁ ছাৰ বেয়া নাপাব আমাৰ সম্পৰ্কটো আৰু আগ নাবাঢ়িব মোৰ এতিয়া দায়িত্ব বহুত দায়িত্ব বাকী দিলে ন এবাৰ মাথো কোৱা হ'ব ৰাখলীলা কোৰ্চ হৈছে হ'ব ৰাখলীলা মই ফাঁকি দিয়া নাই আপুনি হস্পিটেলৰ পৰা ঘূৰি আহোঁতে ইয়াত সোমোৱা কথা আছে আচলতে হঠাৎ আহি থাকোঁতে হস্পিটেলৰ পৰা ফোন আহিলে অলপ দেৰিকৈ যাব লাগে ষ্টাফ আহি পোৱা নাই সেইকাৰণে বঢ়িয়া আৰু বাৰ্তা গংগাৰ যাত্ৰা ভালে হ'ল দিয়ক এওঁক বুজাবলৈ ভাল হ'ব আচ্ছা মা নাই নেকি মই
মই টাউনলৈ গৈছিলোঁ। মা আহি পোৱা নাই, ওচৰৰে দোকানখনলৈ গৈছে। আপুনি কওক মই কি ক'ম? পঢ়াৰ কথা আচলতে ডাক্তৰৰ কথা মানুহে খুব মানে পুলিচৰো মানে নামানে পুলিচক সকলোৱে বেয়া বুলিয়ে ভাবে চিনেমাৰ ভেলেন যেনেকুৱা আমি পুলিচ মানুহবিলাকো মানুহৰ মনত তেনেকুৱাই ইমেজটো হ'লাও 90 জনৰ ভাল কাম কৰক পুলিচে বাকী 10 জনে বেয়া কাম কৰক কিন্তু সেই 10 জনৰ বেয়া কামটোৱে কিন্তু হাইলাইট ভাল কামৰ পাব্লিচিটি টিআৰপি একোৱেই নাই আপোনালোকৰো তেনেকুৱা নহয় জানো হয় তেন্তে মই চাহ বনাওঁগে। নাই চাহ নালাগে আচ্ছা প্ৰথম কথা তুমি চাগে টাউনত কিবা কাম বিচাৰি গৈছিলা বহুত ধন্যবাদ আমাৰ কথা তুমি পঢ়িব লাগিব কাম কৰিব নোৱাৰা ঘৰ চলাব লাগিলে পইচা মই দিম নালাগে ছাৰ, আপুনি ঘৰ ভাড়া দিছে। বিনা কাৰণত দিছো নেকি তোমালোকৰ ঘৰখনত মই আছো বাবে সেইখন ঘৰৰ ভাড়া মই দিছো চিম্পল নে কি কয় হয় বাকী ঘৰ চলাবলৈ যি যিমান প্ৰয়োজন হয় মই দিম সেয়া মোৰ দায়িত্ব বিশেষকৈ তোমাৰ প্ৰতি সেয়া আহিলে আচ্ছা কৈ থাকো দিয়া কেছ এটা আহিছে বৰাই চম্ভালিব পৰা নাই মই যাব লাগিব আহো আপুনি বহক ছাৰ তুমি মাথো পঢ়িবা মই আছো হাঁহিলে যে তোমাক ভাল পোৱা মানুহ বহুত আছে মানে নাই একো নাই এতিয়া বুজিলো তুমি মোৰ লগত কিয় বিয়া হ'ব নোৱাৰো বুলি ক'লা কি কৈ আছে আপুনি? একো নাই সৰু কথা অল দ্য বেষ্ট ফৰ ইয়ৰ লাভ লাইফ ছাৰ উকিলে কিমান টকা লাগিব বুলি কৈছে দুয়োটা উকিল মিলাই 10। গাঁওবুঢ়াই কৈছে নে উকিলে কৈছে উকিলে নিজে কথা পাতিছে। টকাখিনি অনাৰ পিছত আজি সাৱধানে ৰাখিবা আগৰ দৰে চুৰ নকৰিলেই হ'ল আৰু চুৰ কৰিবলৈ শেৱালিকটো মোৰ মতে টকাখিনি কোনো নজনা ঠাইত থবা ক'ত? এইফালে আহা দাদাই বাৰু বেছি দেৰি কৰা নাইনে ইমান টকা লৈ ৰাতি অহাটো ভাল হৈছে জানো অলপ আগুৱাই যাওঁ নেকি যাওকচোন যাওক আৰু জামিলা নিবিচাৰোঁ যাওক। টকা ৰ'ব হেৰি আপোনাৰ ইমান ভাগৰ লাগিবলৈ কি হ'ল একফালম খোজকাঢ়ি অহা নাই ইমানবোৰ টকা এনেকে লৈ আহিছো হয় নালাগিব নেকি কোনোবাই ডকাইতি কৰিলে ময়ে বুজিছে তেওঁলোকে মানিব তোমালোকে পানী লওক দাদা। দিয়া ৰাস্তাত কোনোবাই পিছা কৰিছে বুলি পিছৰ পৰাই দৌৰি অহা দি আহিছো এইটো লোৱাচোন পুৰা ভাড়া লাগ আছে
বাহিৰত নগনিবা মোৰতে গণিবই নালাগে বেংকৰ পুৰা চিল আছে চালে ভিতৰত চোৱাকৈ যোৱা আপুনি গণি আনিছে নহয় তিনিবাৰকে চেক কৰিছোঁ ঠিক আছে মাত্ৰ এই তেওঁলোকে কথা এষাৰ কৈছে কি কথা এই তেওঁলোকে মাটিখিনিৰ নামত হোম লোন ঘৰ খাইছে তেওঁলোকে হোম লোনটো অলপ বেছিকৈ ল'ব সেইকাৰণে ঘৰটোৰ লোনটো অলপ বেছিকৈ ল'ব লাগিব সেইকাৰণে তেওঁলোকে অলপ মাটিৰ দামটো বেছিকৈ থাকিব মানে 14 লাখ মোৰ মতে কিন্তু প্ৰব্লেম থাকিব নালাগে আমিতো আমাৰ 12 লাখ পাই গ'লো ন ঠিক আছে হ'ব বুলি ক'ব ধৰা নপৰিলেই হ'ল আৰু এবাৰ মাথো হ'ব ৰাখলীলা হেল্ল' অথনি ফোন কৰোঁতে ৰিচিভ কৰা নাছিলে কিয় মইতো আজি ফোন ৰিচিভ কৰাই নাই তোমাৰো যে এইকেইদিন খবৰ নাই কিয় হেল্ল' ববিতা ববিতা সকলো ঠিকে আছেতো নাই ঠিকে তুমি কান্দিছা কিয় আকৌ এনজাইটি হৈছে নহয় আমাৰ ঘৰখন শেষ হৈ গ'ল ছাৰ ববিতা তুমি ভালদৰে বুজাই কোৱাচোন মই ঘৰৰ ফালে যোৱাই নাই আৰু ভবাও নাই এতিয়া তোমাক মই সুধিছোঁ মোৰ দৰে তুমি মোক ভাল পোৱানে পাওঁ কি আৰে থেংক ইউ হেৰি হ'ল নে নাই হে ইমান সময় লাগে নেকি এই চুগাৰ পালা নহয় তুমি কিন্তু মোক পাৰ্টি এটা দিব লাগিব দেই কিহৰ পাৰ্টি জানেই যে হেৰা তোমাক মই 10,000 ডাইৰেক্ট তাৰপিছত মানৱিকাৰ ব্ৰেইন ৱাছ কৰিম 1 লাখ টকা দিয়াৰ ব্যৱস্থা কোনে কৰিলে আপুনি আৰু মালবিকা তাৰমানে নিজৰ মনে দিয়া নাই সুধিব লাগিব মালবিকা তুমিও বৰ কথা খুচৰি থাকা হে ঘৰখন অলপ চিজিল হৈছে অলপ চিজিলকৈ থাকা এইবোৰ কথাত কাজিয়া কৰি হাতলৈ অহা টকাকেইটা কিয় হেৰুৱাব খোজে এই বাদ দিয়াচোন বাদ দিয়া এইবিলাক কথা বাদ দিয়া এই উকিলক টকা কেতিয়া আজি মালবিকা দিব টকাখিনি ঠিকে আছেতো যি ঠাইত থৈছোঁ চুৰও নাভাবে
আকৌ খুলিলে নেকি? অঁ খুলিলে এই আচলটোহে চলাই এতিয়া কোনে? সুকতাই সেইকাৰণে ধেমাকিটো তাৰ ইমান বাঢ়িছে। আছে চাগে এতিয়া। নাথাকি ক'লৈ যাব ৰ'ব হেৰা এই গেলামালৰ দোকান চাবলৈ এতিয়া আকৌ ক'লৈ যাব এই ৰথিন কি খবৰ মিলৰ মালিক? মিলৰ মালিক বেছিদিন হৈ থাকিবলৈ নাপাবি। এইটো মিল মই কিনিম। কি তুমি কিনিবা ব্যৱসায় কি কৰিম বুলি মাথা মাৰি আছিলো নহয়, আজি ফাইনেল কৰিলো। এইটো মিল মই কিনিম 1 লাখ টকা। 5 লাখ লাগিব। তোক কোনে সুধিছে? কোনেও শুনা মালিকৰ সৈতে 5 লাখ টকাত এগ্ৰিমেণ্ট কৰিছোঁ। যদি পাৰে দিয়ক 5 লাখ টকা দিয়ক। মূৰ্খ নেকি হা? 5 লাখ টকাৰ এইটো মিল পইচা উঠোতে 15 বছৰ লাগিব। লাগক, সেইটো মোৰ প্ৰব্লেম। আপুনি যদি 5 লাখত কিনিব পাৰে শুনক দিয়ক 5 লাখ টকা। এই মাৰ ট্ৰিটমেণ্টৰ কাৰণে তোৰ টকা নাই এই মিল কিনিলি কেনেকৈ লোন লৈছোঁ। মায়ে শপত দিছে আৰু যাতে ট্ৰিটমেণ্ট নকৰোঁ। গাঁৱৰ সকলোৱে জানে। চৰি গাঁৱৰ ভাল মানুহখিনি সকলোৱে জানে। হেল্ল' কোৱা।